এটিএমৰ পৰা টকা উলিয়াওঁতে হওক সাৱধান কিয়নো আপোনাৰ আশে-পাশে ঘূৰি থাকে এটিএম চোৰ আপোনাৰ চকুৰ প্ৰচাৰতে সলনি কৰি লয় আপোনাৰ এটিএম হয় ঠিকেই শুনিছে ঘটনাৰ স্থান হৈছে ৰঙিয়াত যেতিয়া এটিএম চোৰৰ উপদ্ৰৱ এগৰাকী ব্যক্তিৰ লগত সংঘটিত হয় তেনে এক ঘটনা 31 ডিচেম্বৰৰ কথা 31 ডিচেম্বৰৰ পুৱাৰ ভাগত ব্যক্তিগৰাকীয়ে এটিএমলৈ গৈছিল টকা উলিয়াম বুলি আৰু এটিএমত প্ৰৱেশ কৰি তেওঁ প্ৰথমে এটিএমৰ পৰা উলিয়াইছিল ৮০০০ টকা আৰু দ্বিতীয়বাৰ পুনৰ ৮০০০ টকা উলিয়াব লওঁতে এটিএমৰ পৰা ওলাই নাহিল কোনো টকা বৰঞ্চ একাউণ্টৰ পৰা কাটি দিয়া হ'ল ৮০০০ টকা ঠিক সেই সময়তে ব্যক্তিগৰাকীৰ পিছতে থিয় হৈ আছিল এগৰাকী হেলমেট পৰিধান কৰি থকা অচিনাকি ব্যক্তি আৰু সেই ব্যক্তিগৰাকীৰ কথামতে প্ৰথম ব্যক্তিগৰাকীয়ে কৰাই চাইছিল মিনি ষ্টেটমেণ্ট আৰু মিনি ষ্টেটমেণ্ট কৰাৰ পাছতে যি ৰিচিপ্ট লাভ কৰিছিল সেই ৰিচিপ্টটো তেওঁ হঠাৎ হাতৰ পৰা মাটিত বাগৰি পৰাত তেওঁ মাটিৰ পৰা ৰিচিপ্টটো তুলিব লওঁতে তেওঁৰ চকুৰ প্ৰচাৰতে কৰি ল'লে দুষ্কৃতিকাৰীয়ে তেওঁৰ এটিএমৰ হাল সলনি সেই অচিনাকি হেলমেট পৰিধান কৰা ব্যক্তিগৰাকীয়ে তেওঁৰ হাতত তুলি দিলে তেওঁৰ নিজা এটিএমখন আৰু প্ৰথম ব্যক্তিগৰাকীয়ে ধৰিবই নোৱাৰিলে যে চকুৰ প্ৰচাৰতে সলনি কৰি দিয়া হ'ল এটিএম কাৰ্ড প্ৰথম ব্যক্তিগৰাকী তেওঁৰ নিজা এটিএম বুলি ভাবিয়ে সামৰি সুঠুৰি তেওঁ ৰাওনা হ'ল ঘৰলৈ বুলি তাৰ পাছতেই সংঘটিত হ'ল আচল ঘটনা 1 জানুৱাৰী পুৱাৰ ভাগত তেওঁলৈ এটা SMS আহিল যে তেওঁৰ একাউণ্টৰ পৰা কাটি দিয়া হ'ল 1000 টকা তাৰ পাছতে ব্যক্তিগৰাকীয়ে তেওঁৰ জীয়ৰী আৰু জোঁৱাইক এই কথা অৱগত কৰে আৰু জোঁৱাইকৰ কথামতে তেওঁ নিজা এটিএমটো এবাৰ পৰীক্ষা কৰে আৰু পৰীক্ষা কৰোঁতে ওলাই পৰিল উৰহিৰোৰ যে সেই এটিএমটো তেওঁৰ নিজা এটিএম নাছিল এটিএমটো আছিল অন্য কোনো ব্যক্তিৰ তাৰ পাছতে তেওঁলোকৰ আৰু বুজিবলৈ বাকি নাথাকিল যে ঘটনা ঘটিবলৈ গৈ আছে কি আৰু জোঁৱাইকক লগত লৈ ব্যক্তিগৰাকীয়ে তাৎক্ষণিকভাৱে উপস্থিত হ'ল ৰঙিয়া আৰক্ষী থানাত আৰু দাখিল কৰিলে এজাহাৰ আৰক্ষীৰ কথামতে বেংকৰ ট্ৰানজেকশ্যন চেক কৰাত গম পালে যে 1 জানুৱাৰীৰ ভাগত 4বাৰকৈ 8000 টকা 3বাৰকৈ 10000 টকা আৰু এবাৰ 1000 টকা উলিওৱা হৈছে তেওঁৰ এটিএমৰ পৰা আৰু আৰক্ষীৰ নিৰ্দেশ মতে সেই সময়তে তেওঁৰ এটিএমটো কৰি দিয়া হৈছিল ব্লক এতিয়া আহোঁ আচল কথালৈ আজি ইমানকেইটা দিন উকলি গ'ল কিন্তু বৰ্তমানলৈকেও ৰঙিয়া আৰক্ষীৰ পৰা নাহিল কোনো আপডেট অথবা কোনো তথ্য এতিয়া ৰঙিয়াবাসীৰ মাজত এটাই মাথোঁ প্ৰশ্ন যে কুম্ভকৰ্ণৰ নিৰ্দাত নেকি ৰঙিয়া পুলিচ নে ধোঁৱাচাঙত ক্ৰাইম ব্ৰাঞ্চৰ বিভাগ একাংশৰ আন এক প্ৰশ্ন যে প্ৰশাসন আৰু এটিএম চোৰৰ মাজত আছে নেকি গোপন বুজাবুজি নে ৰঙিয়া আৰক্ষীৰ কেৱল এজাহাৰ লোৱাই মাথোঁ কাম বৰ্তমানলৈকেও কোনো আপডেট নাপালে ৰঙিয়া আৰক্ষীৰ তৰফৰ পৰা এটিএম চোৰক ধৰাটো পিছৰে কথা কোনো আপডেটেই লাভ নকৰিলে ৰঙিয়া আৰক্ষীৰ তৰফৰ পৰা গতিকে এতিয়া সকলো চিন্তনীয় ব্যক্তিগৰাকী আৰু তেওঁৰ পৰিয়ালবৰ্গৰ লগতে স্থানীয় লোকৰ মাথোঁ এটাই প্ৰশ্ন যে ৰঙিয়া আৰক্ষী কিয় হ'ল ব্যৰ্থ বৰ্তমানলৈকেও কিয় একো আপডেট জাৰি কৰিব নোৱাৰিলে ৰঙিয়া আৰক্ষীয়ে এই সন্দৰ্ভত ব্যক্তিগৰাকীৰ নিজ মুখেৰে শুনো আহক তেওঁৰ লগত সংযুক্ত হোৱা সমগ্ৰ ঘটনাৰ A to Z মই ৰঙিয়া জ্যোতিনগৰত থাকোঁ মই এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিলোঁ 31 তাৰিখ ডিচেম্বৰৰ 31 তাৰিখে মই 11টা বজাত ৰঙিয়া তিনিআলিৰ এটিএমত পইচা ওলাব যাওঁ তাতে পইচা নাপাই আমাৰ ৰেলৰে ডিভিজন অফিচত থকা এটিএমৰ পৰা এটিএমলৈ যাওঁ তাতে প্ৰথম মই 8000 টকা বাহিৰ কৰোঁ আৰু পিছত আৰু এবাৰ মাৰোঁ 8000 টকাৰ কাৰণে তেওঁ সেইবাৰ মোৰ পইচাটো নোলোৱাৰ পিছত সেই সময়তে মোৰ পিছত একজন মানুহ আছিল তেওঁ এটিএমখন ভৰাই দিছিল তেওঁৰো পইচা নোলাল তেওঁ ক'লে পইচা নোলায় নাই বোধহয় তেতিয়া তেওঁ ক'লে এটা কাম কৰক আপুনি একাউণ্টত মনি একাউণ্ট মাৰক মিনি একাউণ্ট মাৰোঁতে মোৰ শ্লিপখন ওলাওঁতে মই শ্লিপখন মাটিত পৰি গ'ল পৰি যোৱাত মই শ্লিপখন উঠোৱাৰ পিছতে মোক সি এটিএমখন হাতত ধৰাই দিয়ে মই এটিএমখন লৈ মোৰ এটিএমৰ কভাৰত ভৰাই দি মই শ্লিপখন চাই মই ঘৰত আহি গ'লোঁ ঘৰত আহি যাই মই একো কৰা নাই এনেই আছোঁ ৰাতি 8:30-9মান বজাত মই টোল ফ্ৰী নাম্বাৰত ষ্টেট বেংকৰ টোল ফ্ৰী নাম্বাৰত মই জনাওঁতে তেখেতে ক'লে আপোনালোকৰ যদি পইচা কাটা গৈছে তেনেহ'লে একাউণ্টত সোমাই যাব কোনো চিন্তা কৰিব লগা নাই এইখিনি কথা বাৰ্তা পাতি মই ৰাতি আৰু শুলোঁ পিছদিনা 1 তাৰিখে মই ৰাতিপুৱা 9:30-9:30লৈকে মই ঘৰতে আছোঁ ঘৰৰ পৰা বাহিৰত যোৱা নাই তাৰপিছত দুপৰীয়া ভাত খাই
মই চাওঁচোন মোৰ মোবাইলত মোৰ পইচাটো যে সোমাইছেনে নাই চাওঁ। মোবাইলৰ মেছেজত চাওঁতে দেখা পালোঁ মোৰ আৰু 1000 টকা কাটা আছে, উঠোৱা আছে। তাৰপিছত মই মোৰ জোঁৱাইক কথাটো ক'লোঁ। জোঁৱাই ক'লে আপুনি আপোনাৰ ATMখন চেক কৰক। উঠি যায় মই ATMখন ওলাই আনি চাওঁ যে ATMখন মোৰ নহয়, কোনোবা অন্য এজন অতুল কলিতা। তেতিয়া জোঁৱাই ক'লে দেউতা আপোনাৰ এইটো হেৰি হৈছে, ATMখন গুম কৰিছে, আপুনি থানাত গ'লক। তাৰপিছত মই জোঁৱাই আৰু মোৰ ছোৱালী থানাত গ'লোঁ। থানাত যাই থানাৰ লগত আলোচনা কৰিলোঁ। আলোচনা কৰি থানাই ক'লে আপোনালোকে প্ৰথমে ATMখন বন্ধ কৰক। তাৰপৰা এইটো টোল ফ্ৰী নাম্বাৰত ফোন কৰি ATMখন বন্ধ কৰালোঁ। বন্ধ কৰাৰ পিছত তেওঁলোকে ক'লে যে আপোনালোকে আজি যিবিলাক কাগজ পত্ৰ আছে এই টোল ফ্ৰী নাম্বাৰত যে মেছেজ হেৰি হৈছে তাৰে নাম্বাৰো দিব লাগিব, সেইবিলাকো লিখি দিব আৰু ATMখন ফটোষ্টেট কৰি দিব আৰু বেংকৰ একাউণ্টটো আপ টু ডেট যে কৰিব তাৰেও এটা কপি ফটোষ্টেট কৰি দিব। আৰু যিকেইটা পইচা আপোনাৰ উঠাই দিছে সেইকেইটাত মানে ৰাউণ্ড কৰি দাগি দিব। এতিয়া তাৰপিছত আমি আলোচনা কৰি বেংকলৈ গ'লোঁ। বেংকত বহীটো আপ টু ডেট কৰিলোঁ। আপ টু ডেট কৰাত দেখিলোঁ যে মোৰ 2 দিনত 31 তাৰিখ আৰু 1 তাৰিখৰ ভিতৰত মোৰ 8 বাৰ পইচা ওলাইছে। ৰঙিয়া ষ্টেচনৰ ATMৰ পৰা 4 বাৰ ওলাইছে 8000 কৰি, আৰু পিছদিনা 1 তাৰিখে আমাৰ কোৰ্টৰ কাষত যিটো ATM আছে তাতে 4 বাৰ ওলাইছে 10000 কৰি 3 বাৰ আৰু 1000 কৰি 1 বাৰ। কিন্তু বাকীকেইটা মেছেজ মোৰ অহা নাই। সেই মেছেজটোৱে 1000ৰ মেছেজটোৱে খালী আহিছে। মই মোবাইলত চাওঁতে 1000ৰ মেছেজটোৱে পাইছোঁ। তাৰপিছত গধূলি এৰি যায় পিছদিনা আমি দৰখাস্তখন লিখি এইবিলাক কাগজ পত্ৰ ফটোষ্টেট কৰি আমি থানালৈকে গ'লোঁ। থানাত সেইখন জমা দিলোঁ। সিহঁতে আকৌ ক'লে যে বেংকত যায় ATMখন আপুনি এই কৰক, নতুনকৈ ATMৰ কাগজ হেৰি দিয়ক। দি মেলি ঘৰত আহি গধূলি ঘৰত আহি এপ্লিকেশ্যন লেখালোঁ। লেখাই কাগজবিলাক ফটোষ্টেট কৰি পিছদিনা 2 তাৰিখে আমি থানাত জমা দি আহিছোঁ। আজি 6 তাৰিখ পৰিল। মই ৰঙিয়াত থানাত কাগজ পত্ৰ জমা দিয়াৰ পাছত আজিলৈকে থানাৰ পৰা মই কোনো সঠিক উত্তৰ পোৱা নাই। মোৰ পইচাটো কোনে নিলে, কি ধৰণে নিলে আৰু কেনেকৈ হেৰি কৰিলে অন্যায় কৰিলে, সেইটো মই থানাৰ পৰা কোনো উত্তৰ পোৱা নাই। আৰু পইচাটো পাম নে নাপাম সেইটোও মই জনা নাই। সেয়েহে মই অসমবাসী ৰাইজক অনুৰোধ কৰোঁ, ৰাইজে যাতে ATMত পইচা ওলাব যাওঁতে ATMত কাৰ্ড ভৰোৱাৰ আগতে ওচৰে পাছৰে কোনো মানুহ আছে নেকি চাই ল'ব, চাই লৈ ভৰাব। মই যেনেকৈ এটা দুৰ্ভোগত ভুগিছোঁ সেনেকুৱা যাতে বাকী অসমৰ অন্য ৰাইজ ভুক্তভোগী নহয়, এয়ে মোৰ ৰাইজলৈ অনুৰোধ। 2 দিনত মোৰ একাউণ্টৰ পৰা 63000 টকা উলিয়াই লৈ যায়। সেয়েহে পুলিচ প্ৰশাসন আৰু বেংকক মই অনুৰোধ জনাওঁ যে মোৰ দৰে ভুক্তভোগী আৰু অন্য মানুহ যাতে নহয়, সেয়েহে দুচক্ৰৰ পৰা হাত সাৰিবৰ কাৰণে প্ৰশাসনে ব্যৱস্থা। আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম? আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম? চিমেণ্ট ফেক্টৰী, ডাঙৰ ডাঙৰ ব্ৰিজ, ৰিফাইনেৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন ছাৰ্ভিচৰ। গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক, য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি। যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 908
50999815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 2nd floor opposite Guwahati Refinery main gate Nunmati